নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 10 ফেব্ৰুৱাৰী 2025, অসমীয়া মাঘ মাহৰ 27 তাৰিখ সোমবাৰ। আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, লগতে আজিৰ দিনটোৰ সমাধান, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। আৰু আমি লৈ আহিছোঁ আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। এই বলচনা এগুলো আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটো গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে জানো আৰু ৰাশিফলৰ বিষয়ে। আজি সূৰ্য উদয় হ'ব আপোনাৰ 5:59 আৰু অস্ত যাব 5:05। আজি তিথি হৈছে আপোনাৰ ত্ৰয়োদশী, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে পূৰ্বনাসু, যোগ হৈছে প্ৰীতি আৰু কাৰণ হৈছে কৌলভ আৰু তৈল, বাৰ হৈছে সোমবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব মিথুন ৰাশি 11:57 ৰাতিপুৱালৈকে থাকিব, তাৰপিছত আহিব কৰ্কট ৰাশি। এতিয়া আহিছোঁ মেঘ ৰাশি। আজি আপোনাৰ আটাইতকৈ ডাঙৰ সপোন বাস্তৱলৈ পৰিণত হ'ব পাৰে, কিন্তু নিজৰ উৎসাহ নিয়ন্ত্ৰণ ৰাখক, কাৰণ অত্যাধিক সুখেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, বিশেষকৈ গুৰুত্বপূৰ্ণ বিত্তীয় চুক্তিৰ আলোচনাৰ সময়ত। আজি কাৰোবাক পৰামৰ্শ দিলে নিজে ল'বলৈ সাজু থাকক। যিসকলে নিজৰ প্ৰিয়জনৰ সৈতে ছুটি কটাবলগীয়া হৈছে, তেওঁলোকৰ জীৱনৰ ন্যূনতম স্মৰণীয় মুহূৰ্ত হ'ব এয়া। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব, মাত্ৰ এটাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। আজি কাকো খবৰ নিদিয়াকৈ আপোনাৰ ঘৰৰ কোনো দূৰৰ আত্মীয় প্ৰৱেশ কৰিব পাৰে, যাৰ বাবে আপোনাৰ সময় নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:45 পৰা 11:40 আৰু মনোযোগৰ সময় হৈছে 9:49 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলপী, বেয়া দিশ হৈছে পূব দিশ। সমাধান: আজি আপোনাৰ আৰ্থিক অৱস্থা ভাল ৰাখিবলৈ ব্ৰঞ্জ দান কৰক, ইয়াৰ ফলত বুধ গ্ৰহ সুখী হৈ থাকে। মানে আপুনি যদিহে পাৰে তেতিয়াহ'লে আজি ব্ৰঞ্জৰ মুদ্ৰা দান কৰক বা ব্ৰঞ্জ দান কৰক, এতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি বৃষভ ৰাশি। আজি আপোনাৰ সপোন বাস্তৱায়িত কৰিব পৰা কামবোৰত আপোনাৰ চিন্তা আৰু শক্তি কেন্দ্ৰীভূত কৰক। কেৱল কাল্পনিক পোলাও ৰান্ধিলে একো সম্ভৱ নহয়। তথাপিও আপোনাৰ সমস্যাটো হ'ল আপুনি চেষ্টা কৰাৰ পৰিৱৰ্তে কেৱল ইচ্ছা কৰা টকাৰ লগত জড়িত কোনো সমস্যা আজিয়েই সমাধান কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। আত্মীয় ঠাইলৈ এটা ছুটি ভ্ৰমণ আপোনাৰ বাস্তৱিকতাপূৰ্ণ দিনটো জিৰণি লোৱাৰ দিন বুলি প্ৰমাণিত হ'ব। ৰোমাঞ্চকৰ বাবে ভাল দিন বুলি আপুনি এটা ডাঙৰ ব্যৱসায়িক লেনদেন কৰিব পাৰে বা কোনো ৰোমাঞ্চক প্ৰকল্পত কেইবাজনো লোকক জড়িত কৰিব পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি গোটেই দিনটো এটা কোঠাত আবদ্ধ হৈ কটাব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 12:32 পৰা 1:31। মনোযোগৰ সময় 9:49 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি ক'লা মাটি মাহৰ দাইল, ক'লা তিল আৰু নাৰিকল পানীত মিহলাই খালে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি আপুনি এইখিনি সমাধান হিচাপে কৰক, তেতিয়া আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। এতিয়া আহিছোঁ আমি মিথুন ৰাশি। আজি কিছুমান সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰক। আপোনাৰ অলসভাৱে বহি থকাৰ অভ্যাস মানসিক শান্তিৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে। টকা উপাৰ্জনৰ নতুন সুযোগে লাভ দিব। ল'ৰা ছোৱালীৰ পৰা কিছু শিক্ষা ল'বলৈ ওলাইছে, তেওঁলোকৰ নিৰ্দেশতাই তেওঁলোকৰ চৌপাশৰ মানুহৰ মৰম আৰু উৎসাহৰ ভিত্তিত মনৰ মাজত পৰিৱৰ্তন আনিব পাৰে। আৱেগিক পৰিস্থিতিয়ে আপোনাক আমনি কৰিব পাৰে। কাৰ্যালয়ৰ ৰাজনীতিও হওক বা যিকোনো বিবাদেই হওক, কথাবোৰ আপোনাৰ পক্ষত হেলনীয়া যেন লাগিব।
যদি আপুনি যাত্ৰা কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ লগত ৰাখিব নাপাৰিব। আপোনাৰ পত্নীৰ এলাহে আপোনাৰ বহু কাম নষ্ট কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:35। মনোযোগৰ সময় হৈছে 2:26 পৰা 3:22। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পূব। সমাধান হৈছে আজি প্ৰেমিকক কলা বগা কাপোৰ উপহাৰ দিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব। প্ৰেমিক আৰু প্ৰেমিকা মানে আপোনাৰ প্ৰেমিকাৰ মাজত আপুনি এইটো কলা বগা উপহাৰ দিয়ক, তেতিয়া ভাল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰে। শিথিল হ'বলৈ পেশীবোৰৰ তেলৰ দ্বাৰা মালিচ কৰক। হঠাৎ আপোনাৰ ওচৰলৈ টকা আহিব, যিয়ে আপোনাৰ খৰচ আৰু বিল আদিৰ যত্ন ল'ব। নিজৰ পৰিয়ালৰ মংগলৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ কৰ্মৰ আঁৰত প্ৰেম আৰু দৃষ্টিৰ মনোভাৱ থাকিব লাগে, লোভৰ বিষয় নহয়। আজি আপোনাৰ যিকোনো বেয়া অভ্যাস আপোনাৰ প্ৰেমিক বেয়া যেন লাগিব পাৰে আৰু আপোনাৰ ওপৰত খং উঠিব পাৰে। নতুন কথা শিকিবলৈ আপোনাৰ আগ্ৰহ প্ৰশংসনীয়। সময়মতে থকাৰ লগতে আপোনজনৰ সময় দিয়াটো অপ্ৰয়োজনীয়। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় হৈছে 9:49 পৰা 10:45 আৰু মনোযোগৰ সময় হৈছে 2:26 পৰা 3:22। ভাগ্যশালী নম্বৰটো হৈছে 7। শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি ঘৰৰ জ্যেষ্ঠজনক টকা দিলে প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। আজি সমাধান হিচাপে আপুনি আপোনাৰ ঘৰৰ জ্যেষ্ঠজনক টকা জমা দিয়ক, তেতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। এতিয়া আহিছোঁ আমি সিংহ ৰাশি। আজি আপোনাৰ আটাইতকৈ ডাঙৰ সপোন বাস্তৱলৈ পৰিণত হ'ব পাৰে, কিন্তু নিজৰ উৎসাহ নিয়ন্ত্ৰণে হওক অত্যাধিক সুখৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোনাৰ আত্মীয়ক টকা ধাৰে দিব নালাগে। যিসকলে আপোনাৰ আগৰ ঋণ এতিয়াও ঘূৰাই নিদিলে পৰিয়ালৰ সৈতে সামাজিক কাম-কাজৰ অংশগ্ৰহণ কৰিলে যথেষ্ট মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। সম্ভৱ যে আজি আপোনাৰ চকু কাৰোবাৰ ওপৰত পৰিব পাৰে। যদি আপুনি আপোনাৰ সামাজিক বৃত্তিৰ ভিতৰত সামাজিকভাৱে মিলি যায়, অতীতত কৰা কামে আজি ফল আৰু পুৰস্কাৰ কঢ়িয়াই আনিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে আপোনাৰ 8:58 পৰা 9:49 আৰু ভাগ্য মনোযোগৰ সময় মানে বেয়া সময় হৈছে 1:31 পৰা 2:26। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধান আজি মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰিলে অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব। আজি আপুনি মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰক। মিঠা মানে ধৰক আপুনি মিঠাই দি অলপ বেছি মিঠাই দি গুড় লগাই কিনে এনেকুৱা আপুনি দুখীয়াৰ মাজত বিতৰণ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কিছুমান পুৰণি ৰোগৰ পৰা আপুনি যথেষ্ট সকাহ অনুভৱ কৰিব। দিনটোৰ আৰম্ভণি ভাল হ'লেও সন্ধিয়া কিবা কাৰণত আপোনাৰ টকা খৰচ হ'ব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব। সাৱধান হওক, কোনোবাই আপোনাক ঠাট্টা কৰিব পাৰে বা আপোনাৰ লগত ফ্লৰ্ট কৰিব পাৰে। কেইবাদিনো কামত অসুবিধাৰ সন্মুখীন হ'লে আজি হয়তো সকাহ অনুভৱ কৰিব পাৰে। যিসকল লোকে পৰিয়ালৰ সদস্যই নিজৰ পৰিয়ালৰ সদস্যক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ কৰে, তেওঁলোকে আজি পৰিয়ালৰ সদস্যক সময় দিয়াৰ কথা ভাবিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 2:26 পৰা 3:22। মনোযোগৰ সময় 9:49 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পূব দিশ। সমাধান আজি সেউজীয়া জোতা পিন্ধাটো প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল। আজি আপুনি
সমাধান হিচাপে বা প্ৰতিকাৰ হিচাপে সেউজীয়া জোতা পিন্ধক, সেউজীয়া কালাৰৰ জোতা পিন্ধক, তেতিয়া আমাৰ প্ৰেমৰ সম্পৰ্ক ভাল। এতিয়া আহিছোঁ দাঁৰাই। আজি আপোনাৰ কামৰ গতিবেগ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান কৰিব। যদিও আজি আৰ্থিক দিশটো ভাল হ'ব, কিন্তু ইয়াৰ লগতে আপুনিও মনত ৰাখিব লাগিব যে আপুনি আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰে। পাৰিবাৰিক সমস্যা অগ্ৰাধিকাৰ দিয়ক। কোনো পলম নকৰাকৈ এই বিষয়ে আলোচনা কৰক, কাৰণ এই সমস্যাটো এবাৰ সমাধান হ'লে ঘৰৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু পৰিয়ালৰ সদস্যক আপ্লুত কৰিবলৈ আপুনি কোনো অসুবিধাৰ সন্মুখীন নহ'ব। আপোনাৰ হৃদয় স্পন্দন আপোনাৰ প্ৰিয়জনৰ লগত এনেদৰে গতি কৰিব যে প্ৰেমৰ সংগীত আজি আপোনাৰ জীৱনত বাজিব। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ অগ্ৰগতি দেখিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 2:26 পৰা 3:22 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 11:40 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰংগলকে বেয়া দিশ হৈছে পূব। সমাধানটো আজি চাকৰি ব্যৱসায়ত অগ্ৰগতিৰ বাবে দুখীয়া ছোৱালীৰ মাজত গাখীৰ বিতৰণ কৰক। দুখীয়া ছোৱালীক আজি আপুনি গাখীৰ দিয়ক, খাবলৈ দিয়ক বা ঘৰলৈ লৈ যাব দিয়ক, পেকেট দিয়ক পাৰি, এতিয়া ভাল হ'ব। বৃশ্চিক ৰাশি। আজি দীৰ্ঘদিন ধৰি অনুভৱ কৰি অহা ভাগৰ আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। এই সমস্যাবোৰৰ পৰা স্থায়ী সকাহ পাবলৈ এইটোৱেই হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময়। বুদ্ধিমান ৰূপে কাম কৰিলে আজিয়ে অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। এই দিনটোত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যিসকলে নিজৰ প্ৰিয়জনৰ সৈতে ছুটি কটাবলগীয়া হৈছে, তেওঁলোকৰ জীৱনৰ ন্যূনতম স্মৰণীয় মুহূৰ্ত হ'ব এয়া। যদি আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰে তেন্তে আপোনাৰ কৃতিত্বই আপোনাৰ আশাক অতিক্ৰম কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:54 পৰা 9:49 আৰু মনোযোগৰ সময় আছে 11:40 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 7। শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি কোনো সাধু বা প্ৰতিবন্ধী ব্যক্তিক বিচনা দান কৰিলে আপোনাৰ আৰ্থিক দিশটো শক্তিশালী হ'ব। আজি আপুনি সমাধান হিচাপে কোনো সাধু, ধৰক ঋষিমুনি হওক, কিবা হওক, এনেকুৱা মানুহক বা অক্ষম লোকক, প্ৰতিবন্ধী, অন্ধ, খৰা, কঙা এইবিলাক। এতিয়া আহিছোঁ ধনুৰাশি। আজি সম্ভৱ হ'লে দীঘলীয়া যাত্ৰাত যোৱাৰ পৰা বিৰত থাকক, কাৰণ আপুনি দীঘলীয়া যাত্ৰাৰ বাবে অতি দুৰ্বল আৰু ইয়াৰ ফলত আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি পাব। ক্ষুদ্ৰ উদ্যোগ কৰা লোকসকলে আজি তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰৰ অত্যাধিক মানসিক চাপৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছুক আওকাণ কৰিব। প্ৰেমিকৰ পৰা আঁতৰত থকা মানুহবোৰ হয়তো আজি প্ৰেমিকৰ স্মৃতি খেদি ফুৰে। আজি আপুনি ঘৰৰ পৰা ওলাই আহি মুকলি আকাশৰ তলত খোজ কাঢ়িবলৈ ভাল পাব। আজি আপোনাৰ মনটো শান্ত হ'ব, যাৰ ফলত গোটেই দিনটো উপকৃত হ'ব। শাৰীৰিক আৰু সুখৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বিবাহিত জীৱনৰ কিছু সুন্দৰ পৰিৱৰ্তন আহিব পাৰে। আজিৰ বাবে শ্ৰেষ্ঠ সময় আছে 9:49 পৰা 10:45। মনোযোগৰ সময় আছে 1:21 পৰা 2:26। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং বাদামী, বেয়া দিশ হৈছে পূব। সমাধানটো আজি অধিক সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি পাৰিলে গোটেইটো আপোনাৰ দেহৰ কাপোৰ সেউজীয়া পিন্ধক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া এইটো মকৰ ৰাশি। আজি পৰিস্থিতিৰ ওপৰত হাত ধৰিবলৈ চেষ্টা আৰম্ভ কৰাৰ লগে লগে আপোনাৰ অস্থিৰতা নাইকিয়া হৈ যাব।
অতি সোনকালে আপুনি দেখিব যে এই সমস্যাটো চাবোনৰ বস্তুটোৰ দৰে, যিটো আপুনি স্পৰ্শ কৰাৰ লগে লগে ফাটি যায়। এই কথাটো ভালদৰে বুজি লওক যে বিপদৰ সময়ত কেৱল আপোনাৰ সঞ্চিত ধনহে আপোনাৰ বাবে উপযোগী হ'ব। সেয়েহে আজি আপোনাৰ ধন সম্পত্তি ৰক্ষা কৰাৰ কথা চিন্তা কৰক। যদি আপুনি মানসিক চাপত থাকে তেন্তে ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ সৈতে কথা পাতক। ইয়াৰ ফলত আপোনাৰ হৃদয়ৰ ওপৰত বোজা লঘু হ'ব। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:35 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে আপোনাৰ 10:39 পৰা 11:40। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে বাদামী, বেয়া দিশ হৈছে পূব দিশ। সমাধানটো হৈছে আজি ছোৱালী আৰু অভিজাত মহিলাক সন্মান কৰিলে আপোনাৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব। আজি আপুনি পাম বুলি হওক যিকোনো ছোৱালীক আপুনি সন্মান কৰক। কোনো ধৰণৰ বেয়া চকু নিদিব, কোনো ধৰণৰ বেয়া কথা নক'ব, অশ্লীলতা কথা নক'ব, এনেকুৱা সন্মান কৰক। এতিয়া এই চন কুম্ভ ৰাশি। আজি আপুনি আশাৰ যাদুকাৰী জগতখনত ব্যৱসায়ৰ লগত জড়িত হৈ ঘৰৰ বাহিৰলৈ যোৱা ব্যৱসায়ীসকলে আজি নিজৰ ধন অতি সংৰক্ষিত কৰি ৰাখিব লাগে। টকা চুৰি হোৱাৰ সম্ভাৱনা আছে। আজি কাৰোবাক পৰামৰ্শ দিলে নিজে ল'বলৈ সাজু থাকক। আজি আপুনি আপোনাৰ কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ প্ৰেমিকজনৰ আপোনাৰ ওপৰত খং উঠিব। যদি আপুনি ভাবে যে আপুনি আপোনাৰ সহায় অবিহনে গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপোনাৰ চিন্তাধাৰা একেবাৰে ভুল। এই ৰাশিৰ মানুহে আজি নিজৰ বাবে বহু সময় পাব। এই সময়খিনি আপুনি আপোনাৰ দুখ সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে, কিতাপ পঢ়িব পাৰে বা আন প্ৰিয় সংগীত শুনিব পাৰে। হাঁহি ধেমালিৰ মাজতে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত এটা পুৰণি বিষয়ৰ সৃষ্টি হ'ব পাৰে, যিটোৱে তেতিয়া তৰ্কৰ ৰূপ ল'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:31 আৰু মনোযোগৰ সময় হৈছে 2:26 পৰা 3:22। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পূব দিশ। সমাধান: আজি দূষিত পানী ঘৰত জমা হ'বলৈ নিদিব। ইয়াৰ ফলত চাকৰি ব্যৱসায়ত উন্নতি লাভ কৰিব। আজি আপুনি দূষিত পানী ধৰক ক'ৰবাত জমা হৈ থকা পানী বা নলা নৰ্দমাৰ পানী, বাথৰুমৰ পানী হওক, কাৰোবাৰ কিচেনৰ পানী হওক, এইবিলাক জমা হ'ব নিদিব। মীন ৰাশি। আজি এজন সাধুৰ আশীৰ্বাদে মানসিক শান্তি প্ৰদান কৰিব। অপচয় ব্যয় কৰা নিজকে বাধা দিলেহে আপোনাৰ ধন আপোনাৰ বাবে উপযোগী হয়। আজি আপুনি এই কথাটো ভালদৰে বুজিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া কৰিলে আপোনাৰ মেজাজ নষ্ট হ'ব পাৰে, কিন্তু খং হেৰুৱাব নালাগে। ইয়াৰ ফলত জুইত ইন্ধনহে উঠিব। সহযোগ নকৰিলে আপোনাৰ লগত কোনেও কাজিয়া কৰিব নোৱাৰে। সৰ্বোত্তম সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি এনে এজন ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে যিয়ে আপোনাৰ হৃদয়খন গভীৰভাৱে স্পৰ্শ কৰিব। নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সময় আৰু শক্তিশালী প্ৰকল্পত কাম কৰা। যিকোনো পৰিস্থিতিত আপুনি আপোনাৰ সময়ৰ যত্ন লোৱা উচিত। মনত ৰাখিব, ইয়াক সন্মান নকৰিলে আপোনাৰ ক্ষতিহে হ'ব। আপোনাৰ পত্নীয়ে আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰমৰ বৰষুণ দিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 1:31 পৰা 2:26 আৰু মনোযোগৰ সময় হৈছে 11:40 পৰা 12:35। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং মেৰুন, বেয়া দিশ হৈছে পূব দিশ। সমাধান হৈছে আজি বজোৱা পানীত থকা ব্ৰঞ্জৰ মুদ্ৰা এটা ভাহি দিলে পাৰিবাৰিক জীৱন চলি যাব। শেষত এটাই কথা, আমাৰ চেনেলটো নতুনকৈ আছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। সেয়েহে আজিলৈ ধন্যবাদ।